এবাৰ চৰকাৰী কৰ্মচাৰীৰ দূৰ হ'ব দুশ্চিন্তা কাৰণ কৰ্মচাৰীসকলৰ বাবে গোপনে জাৰি হ'ল নতুন বিজ্ঞপ্তি প্ৰকাশ হৈছে নটিফিকেশ্যন 2024 চনৰ 24 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰায় 23 লাখ কৰ্মচাৰীৰ বাবে নতুন পেন্সন আঁচনি UPS প্ৰৱৰ্তনৰ অনুমোদন জনাইছিল আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে 2025 চনৰ 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেন্সন সিস্টেমৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেন্সন স্কিম আৰম্ভ কৰাৰ বিজ্ঞপ্তি জাৰি কৰিছে আৰু ইয়াৰ গেজেট নটিফিকেশ্যন প্ৰকাশ হৈছে সবিশেষ আপোনালোকে চাব পাৰিব এই স্কিমে চৰকাৰী কৰ্মচাৰীৰ অৱসৰকালীন সুবিধা নিশ্চিত কৰিব 24 জানুৱাৰীত জাৰি কৰা চৰকাৰী বিজ্ঞপ্তিত এই সন্দৰ্ভত কোৱা হৈছে যে ইউনিফাইড পেন্সন স্কিম সেইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব যিসকলে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ আওতাত আহে আৰু যিসকলে ৰাষ্ট্ৰীয় পেন্সন সিস্টেমৰ অধীনত এই বিকল্প বাছি ল'ব পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে UPS আৰম্ভ কৰাৰ বাবে নিয়মাৱলী জাৰি কৰিব ইপিনে উল্লেখযোগ্য যে 2024 চনৰ 24 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰায় 23 লাখ কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে নতুন পেন্সন নীতিত অনুমোদন জনাইছিল আৰু উল্লেখ্য যে নিউ পেন্সন স্কিম বা NPS নামেৰে পৰিচিত বৰ্তমান পেন্সন ব্যৱস্থাক সজোৱাৰ বাবে 2023 চনৰ এপ্ৰিলত তৎকালীন বিত্ত সচিব তথা বৰ্তমান কেবিনেট সচিব TV সোমনাথনৰ নেতৃত্বত এখন পেনেল গঠন কৰা হৈছিল আৰু এই পেনেলে পেন্সন ব্যৱস্থাক লৈ দেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছিল বহু বিৰোধী শাসিত ৰাজ্যই NPS সলনি কৰি OPS লৈ উভতি গৈছিল আৰু এনে অৱস্থাত কেন্দ্ৰীয় ষ্টাফ ইউনিয়নসমূহক আশ্বস্ত কৰি চৰকাৰে এনে এক পেন্সন গাঁথনি লৈ আহিল য'ত অন্তিম বেতনৰ 50% পেন্সনৰ বাবদ পোৱাটো নিশ্চিত হ'ব NPS স্কিম আচলতে বজাৰৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ NPSৰ ক্ষেত্ৰত বজাৰৰ ধন বিনিয়োগ কৰা হয় সেই পেন্সনৰ পৰিমাণ নিৰ্দিষ্ট নহয় বজাৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি NPSত পেন্সনৰ টকা লাভ কৰে আনহাতে ইউনিফাইড পেন্সন স্কিমৰ আওতাত পেন্সন হিচাপে নিশ্চিতভাৱে বেতনৰ 50% টকা লাভ কৰিব আনহাতে NPSৰ আওতাত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ অৱদানৰ পৰিমাণ হ'ল 10% আৰু অৱদান হিচাপে 14% টকা দিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু ইউনিফাইড পেন্সন স্কিমৰ আওতাত কেন্দ্ৰীয় চৰকাৰৰ অৱদান বৃদ্ধি কৰি 18.5% কৰা হৈছে কিন্তু চৰকাৰী কৰ্মচাৰীসকলৰ অৱদানৰ হাৰ কোনো হেৰফেৰ হোৱা নাই অৰ্থাৎ 10%কৈ ইউনিফাইড পেন্সন স্কিমতো আপোনাৰ দৰমহাৰ পৰা কটা যাব আৰু এই আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেন্সনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ